Hello students, আমি আগৰ ভিডিঅ'বিলাকত ফিজিক্যাল কোয়ান্টিটিৰ মেজাৰমেন্টত হোৱা ডিফাৰেন্ট টাইপ অফ এৰৰৰ বিষয়ে ডিসকাস কৰিছো। এতিয়া যদি এই এৰৰ থকা মেজাৰমেন্টবিলাকৰ এৰিথমেটিক অপাৰেশন কৰিব লগা হয় তেনেহলে আমি যেটো ফাইনেল ৰিজাল্ট পাম তাত এৰৰবিলাক কেনেদৰে কম্বাইন হ'ব। আজিৰ ভিডিঅ'টোত আমি এই মেজাৰমেন্টবিলাকৰ এডিশন আৰু সাবট্ৰেকশনত এৰৰবিলাক কেনেদৰে কম্বাইন হ'ব সেই বিষয়ে ডিসকাস কৰিম। সাপোজ তোমাক দিয়া আছে যে বৰপেটাৰ পৰা নলবাৰীলৈ ডিসটেন্স হৈছে কৰ পৰা বৰপেটা টু নলবাৰী কিমান ডিসটেন্স দিয়া আছে ডিসটেন্স দিয়া আছে তোমাৰ 70 প্লাস 70 প্লাস মাইনাস 2 কিলোমিটাৰ বৰপেটাৰ পৰা নলবাৰীলৈ আৰু নলবাৰীৰ পৰা গুৱাহাটীলৈ নলবাৰী টু গুৱাহাটী কিমান ডিসটেন্স দিয়া আছে 60 প্লাস মাইনাস 5 কিলোমিটাৰ। এতিয়া তোমাক যদি সোধা হয় যে বৰপেটাৰ পৰা গুৱাহাটীলৈ কিমান ডিসটেন্স হ'ব তেতিয়া আমি কি কৰিম। এইটো হৈছে আমাৰ বৰপেটা, ইয়াৰ পৰা নলবাৰীলৈ আহিলো, তাৰ পৰা গুৱাহাটীলৈ আহিলো। ইয়াৰ পৰা এইখিনি ডিসটেন্স কিমান 70 প্লাস মাইনাস 2 কিলোমিটাৰ আৰু ইয়াৰ পৰা এইখিনি ডিসটেন্স কিমান নলবাৰীৰ পৰা গুৱাহাটীলৈ হেতু হল 60 প্লাস মাইনাস 5 কিলোমিটাৰ। গতিকে আমি যদি বৰপেটাৰ পৰা গুৱাহাটীলৈ ডিসটেন্স উলিয়াব লাগে তেনেহলে আমি এই দুইটা মেজাৰমেন্ট কি কৰিব লাগিব এড কৰিব লাগিব। এড কৰি দিলে আমি যদি বৰপেটাৰ পৰা নলবাৰীলৈ ডিসটেন্স আৰু নলবাৰীৰ পৰা গুৱাহাটীলৈ ডিসটেন্স দুটা এড কৰি দিও তেনেহলে আমি কি পাম বৰপেটাৰ পৰা গুৱাহাটীলৈ টোটাল ডিসটেন্সটো পাম। কিন্তু ইয়াত আমাক যি ডিসটেন্স দিয়া আছে বৰপেটাৰ পৰা নলবাৰীলৈ সেই মেজাৰমেন্টটোত 2 কিলোমিটাৰৰ এটা এৰৰ আছে। তাৰ মানে বৰপেটাৰ পৰা নলবাৰীলৈ ডিসটেন্সটো তোমাৰ 72 কিলোমিটাৰো হ'ব পাৰে বা 68 কিলোমিটাৰো হ'ব পাৰে। একেদৰে নলবাৰীৰ পৰা গুৱাহাটীলৈ ডিসটেন্সটো 65 কিলোমিটাৰো হ'ব পাৰে নাইবা 55 কিলোমিটাৰো হ'ব পাৰে কাৰণ ইয়াত 5 কিলোমিটাৰৰ এৰৰ আছে। গতিকে আমি কি কৰিব লাগিব আমি যেতিয়া বৰপেটাৰ পৰা গুৱাহাটীলৈ ডিসটেন্সটো চাম তাতো আমাৰ এৰৰ থাকিব। তাতো দুটা কন্ডিশন হ'ব, আমি এটা ম্যাক্সিমাম ডিসটেন্স পাম, এটা আমি মিনিমাম ডিসটেন্স পাম। তেনেহলে আমাৰ বৰপেটা টু গুৱাহাটী ম্যাক্সিমাম ডিসটেন্স কিমান হ'ব। ম্যাক্সিমাম ডিসটেন্স ল'ব লাগিলে আমি বৰপেটাৰ পৰা নলবাৰীলৈ ম্যাক্সিমাম ডিসটেন্স ল'ব লাগিল 70 প্লাস 2 কিলোমিটাৰ আৰু তোমাৰ নলবাৰীৰ পৰা গুৱাহাটীলৈ কিমান ম্যাক্সিমাম ডিসটেন্স 60 প্লাস 5 কিলোমিটাৰ। এই দুটাক যদি এড কৰি দিও তেনেহলে আমি কিমান পাম আমি পাম 137 কিলোমিটাৰ। এই 137 কিলোমিটাৰটো কি এইটো হৈছে বৰপেটাৰ পৰা গুৱাহাটীলৈ ম্যাক্সিমাম ডিসটেন্স। তেনেহলে মিনিমাম ডিসটেন্স কিমান হ'ব। এতিয়া এইবাৰ আমি দুইটা মিনিমাম ভ্যালু লম। আমাৰ বৰপেটাৰ পৰা নলবাৰীলৈ মিনিমাম ডিসটেন্স কিমান 68 হয়। মই এইটো এনেকৈ লিখি দিছো 68 নিলিখি আগৰ নিচিনাকৈ 70 মাইনাস 2 কিলোমিটাৰ 68 কিলোমিটাৰ তাৰ মানে প্লাস 60 মাইনাস 5 কিলোমিটাৰ। এই দুটা যদি এড কৰি দিও আমাৰ কিমান হ'ব 123 কিলোমিটাৰ হ'ব। তাৰ মানে এইটো মেজাৰমেন্ট আমাৰ কিমান 130 প্লাস 7 কিলোমিটাৰ আৰু এইটো মেজাৰমেন্ট হ'ল আমাৰ 130 মাইনাস 7 কিলোমিটাৰ। ঠিক আছে। গতিকে আমি যেটো ডিসটেন্স পালো যেটো মেজারমেন্ট পালো কোৰ বৰপেটাৰ পৰা গুৱাহাটীলৈ যেটো মেজারমেন্ট পালো
তাক আমি এনেদৰে এক্সপ্ৰেছ কৰিব পাৰোঁ বৰপেটা টু গুৱাহাটী ডিষ্টেঞ্চ আমাৰ কিমান হৈছে এইটো 130 প্লাছ মাইনাছ 7 কিলোমিটাৰ প্লাছ মাইনাছ 7 কিলোমিটাৰ এইটো হৈছে আমাৰ বৰপেটাৰ পৰা গুৱাহাটীলৈ ডিষ্টেঞ্চ এতিয়া এইটো আমি কেনেকৈ পালোঁ এইটো আমি এনেদৰে এক্সপ্ৰেছ কৰিব পাৰোঁ এইটো কি কৰিব পাৰোঁ আমি আমাৰ ডিষ্টেঞ্চ আছিলে কি 70 প্লাছ মাইনাছ 2 কিলোমিটাৰ আৰু আছিলে প্লাছ 60 প্লাছ মাইনাছ 5 কিলোমিটাৰ দিছ ইজ ইকুৱেল টু আমি পাইছোঁ 130 প্লাছ মাইনাছ 7 কিলোমিটাৰ এতিয়া এই যে আমি এড কৰিছোঁ এইটোত আমি কেনেকৈ কৰিছোঁ আমি 130 পাবৰ কাৰণে 70 প্লাছ 60 কৰিছোঁ তাৰ মানে 70 প্লাছ 60 কৰিছোঁ আৰু আমাৰ কি আছে ইমান কিলোমিটাৰ প্লাছ মাইনাছ এই দুটা কি এই দুটা হৈছে আমাৰ মেজাৰমেণ্ট দুটা তোমাৰ 70 আৰু 60 আৰু বাকি থাকিল এৰৰ দুটা 2 আৰু 5 ইয়াত আমি এৰৰ দুটা এড কৰি দিছোঁ এড কৰি দিলে আমি কিমান পালোঁ সেইটো এনেকৈ আমি পাইছোঁ তাৰমানে আমি যিটো ৰিজাল্ট 130 প্লাছ মাইনাছ 7 পাইছোঁ এইটো আমি এনেদৰে এক্সপ্ৰেছ কৰিব পাৰোঁ তাৰ মানে যেতিয়া আমি দুটা এৰৰ থকা কোৱান্টিটি এড কৰোঁ তেতিয়া ৰিজাল্টটোত কি হয় ৰিজাল্টটোত সিহঁতৰ এবছলিউট এৰৰবিলাক এড হৈ যায় ইয়াত এই 2 কিলোমিটাৰ আৰু 5 কিলোমিটাৰ এই দুটা হৈছে এবছলিউট এৰৰ আৰু ৰিজাল্টত আমি কি পাইছোঁ সেই দুটা এড কৰি দিছোঁ ঠিক আছে তেনেহ'লে আমি এই গোটেই কথাখিনি এনেদৰে প্ৰুফ কৰিম এতিয়া আমি কেনেকৈ পাব পাৰোঁ যে ছাপ'জ আমি এটা কোৱান্টিটি ল'লোঁ জেড আৰু জেড ইজ ইকুৱেল টু কি এ প্লাছ বি এ আৰু বি দুটা বেলেগ বেলেগ কোৱান্টিটি এতিয়া যদি এৰ এৰৰ কি হয় ডেল্টা এ হয় এত আমাৰ ডেল্টা এ এৰৰ আছে আৰু বিত কিমান এৰৰ আছে ডেল্টা বি এৰৰ আছে তেনেহ'লে সিহঁত দুটাক এড কৰি আমি যিটো ৰিজাল্ট পাম জেড তাতো অবভিয়াছলি আমাৰ কি থাকিব এৰৰ থাকিব ধৰি ল'লোঁ জেডত আমাৰ কিমান এৰৰ আছে ডেল্টা জেড এৰৰ আছে গতিকে আমি কেনেকৈ লিখিব পাৰিম আমি লিখিব পাৰিম জেড প্লাছ মাইনাছ ডেল্টা জেড ইকুৱেল টু এ প্লাছ মাইনাছ ডেল্টা এ প্লাছ বি প্লাছ মাইনাছ ডেল্টা বি এতিয়া এই যিটো এক্সপ্ৰেশ্যন ইয়াত আমাৰ কি হ'ব পাৰে দুটা কথা হ'ব পাৰে জেডৰ আমাৰ দুটা ভেলু হ'ব পাৰে এটা জেডৰ মেক্সিমাম ভেলু জেড প্লাছ ডেল্টা জেড হ'ব পাৰে নাইবা এটা জেডৰ মিনিমাম ভেলু জেড মাইনাছ ডেল্টা জেড হ'ব পাৰে গতিকে আমাৰ জেডৰ আমি প্ৰথমতে 1 নম্বৰতে কি লওঁ জেডৰ যিটো মেক্সিমাম ভেলু সেইটো লওঁ জেডৰ মেক্সিমাম ভেলু আমি কেতিয়া পাম জেড আমি কেনেকৈ পাইছোঁ এইটো কোৱান্টিটি আৰু এইটো কোৱান্টিটি এড কৰি পেলাই জেড পাইছোঁ গতিকে আমাৰ জেডৰ যেতিয়া মেক্সিমাম ভেলু জেড প্লাছ ডেল জেড হ'ব লাগিব তেতিয়া আমি এৰ মেক্সিমাম ভেলু কিমান এ প্লাছ ডেল্টা এ আৰু বিৰ মেক্সিমাম ভেলু বি প্লাছ ডেল্টা বি এই দুটাক এড কৰিব লাগিব গতিকে আমাৰ জেডৰ মেক্সিমাম ভেলু জেড প্লাছ ডেল্টা জেড ইকুৱেল টু কি হ'ব এৰ মেক্সিমাম ভেলু এ প্লাছ ডেল্টা এ প্লাছ বিৰ মেক্সিমাম ভেলু বি প্লাছ ডেল্টা বি হ'ব ইয়াক আমি এনেদৰেও লিখিব পাৰোঁ এ প্লাছ বি প্লাছ ডেল্টা এ প্লাছ ডেল্টা বি হ'ল নেক্সট কণ্ডিশ্যনটো আমাৰ কি জেডৰ মিনিমাম ভেলু পাব লাগিলে আমি এৰ মিনিমাম ভেলু আৰু বিৰ মিনিমাম ভেলু ল'ব লাগিব গতিকে জেডৰ মিনিমাম ভেলু জেড মাইনাছ ডেল্টা জেড ইকুৱেল টু এৰ মিনিমাম ভেলু এ মাইনাছ ডেল্টা এ প্লাছ বিৰ মিনিমাম ভেলু বি মাইনাছ ডেল্টা বি ল'ব লাগিব ইহঁতক আমি কেনেকৈ লিখিব পাৰোঁ এ প্লাছ বি মাইনাছ ডেল্টা এ প্লাছ ডেল্টা বি এতিয়া এই ৰিলেশ্যন দুটা যদি আমি চাওঁ কোন দুটা এই ৰিলেশ্যন দুটা যদি আমি চাওঁ
তেনেহ'লে আমি দুইটা ৰিলেশ্যনতে কি গম পাওঁ যে জেড ইকুৱেল টু কি আমি গম পাইছোঁ যে জেড ইকুৱেল টু হ'ল আমাৰ জেড ইকুৱেল টু হ'ল এ প্লাছ বি এতিয়া এইটো ৰিলেশ্যনত চোৱা ইয়াত জেড আছে ইয়াত এ প্লাছ বি আছে গতিকে সেই দুটা কেঞ্চেল হ'ব তাৰ মানে কি হ'ব ডেল্টা জেড ইকুৱেল টু এইটো ডেল্টা এ প্লাছ ডেল্টা বি আকৌ তলৰ ৰিলেশ্যনটোত তোমাৰ ইয়াত এইটো জেড আছে এইটো এ প্লাছ বি আছে এই দুটা তোমাৰ কেঞ্চেল হৈ গ'ল গতিকে তোমাৰ কি হ'ব ডেল্টা জেড ইকুৱেল টু ডেল্টা এ প্লাছ ডেল্টা বি তাৰমানে দুইটা ৰিলেশ্যনতে আমি কি দেখা পাইছোঁ যে ডেল্টা জেড তাৰমানে ৰিজাল্টত যিটো এৰৰ সেইটো কাৰ ইকুৱেল হ'ল দিছ ইজ ইকুৱেল টু ডেল্টা এ প্লাছ ডেল্টা বি তাৰমানে এত থকা এৰৰ আৰু বিত থকা এৰৰ প্লাছ কৰিলে আমাৰ কি হয় ফাইনেল ৰিজাল্টত থকা এৰৰটো আমি পাওঁ এবাৰ সাপোজ তোমাক দিয়া আছে বৰপেটা টু পাঠশালা ডিষ্টেন্স কিমান দিছে বৰপেটাৰ পৰা পাঠশালালৈ ডিষ্টেন্স দিয়া আছে ধৰা 40 প্লাছ মাইনাছ 3 কিলোমিটাৰ দিয়া আছে এতিয়া তোমাক সুধিছে পাঠশালাৰ পৰা নলবাৰীলৈ কিমান ডিষ্টেন্স আমি কেনেকৈ পাওঁ ইয়াত যদি বৰপেটা থাকে তাৰ পৰা আহি প্ৰথমতে আমি পাঠশালা পাম ইয়াত তাৰ পৰা আহি ইয়াত আমি নলবাৰী পাম তেনেহ'লে আমাক ফাৰ্ষ্ট দিছে বৰপেটাৰ পৰা নলবাৰীলৈ ডিষ্টেন্সটো আমি জানো কিমান দিয়া আছিল আমাক 70 প্লাছ মাইনাছ 2 কিলোমিটাৰ আৰু আমাক দিছে বৰপেটাৰ পৰা পাঠশালালৈ ডিষ্টেন্স কিমান দিছে 40 প্লাছ মাইনাছ 3 কিলোমিটাৰ তেনেহ'লে এতিয়া পাঠশালাৰ পৰা নলবাৰীলৈ ডিষ্টেন্স উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব আমি বৰপেটাৰ পৰা নলবাৰীলৈ যিখিনি ডিষ্টেন্স তাৰ পৰা বৰপেটাৰ পৰা পাঠশালালৈ যিখিনি ডিষ্টেন্স সেইখিনি যদি সাবট্ৰেক্ট কৰি দিওঁ তেনেহ'লে আমি কি পাম আমি পাঠশালাৰ পৰা নলবাৰীলৈ যিখিনি ডিষ্টেন্স সেইখিনি পাম গতিকে আমাৰ পাঠশালা টু নলবাৰী ডিষ্টেন্স আমাৰ কিমান হ'ব 70 প্লাছ মাইনাছ 2 কিলোমিটাৰ মাইনাছ 40 প্লাছ মাইনাছ 3 কিলোমিটাৰ আমি আগৰ এক্সাম্পলটোৰ পৰা ক'ব পাৰোঁ যে ইয়াতো আমাৰ কি হ'ব আমাৰ পাঠশালাৰ পৰা নলবাৰীলৈ আমি দুটা ডিষ্টেন্স পাম এবাৰ এটা ম্যাক্সিমাম ডিষ্টেন্স পাম আৰু এটা মিনিমাম ডিষ্টেন্স পাম কাৰণ ইয়াত দুইটাতে কি আছে এৰৰ আছে এটাত 2 কিলোমিটাৰৰ এৰৰ আছে এটা 3 কিলোমিটাৰৰ এৰৰ আছে গতিকে আমি যেটো ডিষ্টেন্স ক্যালকুলেট কৰিম হেতুটো আমাৰ কিবা এটা এৰৰ থাকিব গতিকে এটা ম্যাক্সিমাম ভ্যালু আমি পাম এটা মিনিমাম ভ্যালু আমি পাম তেনেহলে ম্যাক্সিমাম ভ্যালু আমি কিমান পাম কোৰ পৰা পাঠশালা টু নলবাৰী ম্যাক্সিমাম ডিষ্টেন্স আমি কিমান পাম ইয়াৰ পৰা এতিয়া ম্যাক্সিমাম ডিষ্টেন্স উলাব লাগিলে আমাৰ কি হ'ব লাগিব ইয়াৰ ভ্যালুটো আমি ম্যাক্সিমাম ল'ব লাগিব তাৰ মানে 70 প্লাছ 2 আৰু মাইনাছ ইয়াৰ ভ্যালু মিনিমাম ল'ব লাগিব মিনিমাম ল'ব লাগিলে আমাৰ এটো কি হ'ব 40 মাইনাছ 3 ইকুৱেল টু আমি কিমান পালো 72 মাইনাছ 37 this is equal to whole tomar 35 কিলোমিটাৰ আমি কিমান পালো ম্যাক্সিমাম ভ্যালু পালো পাঠশালাৰ পৰা নলবাৰীলৈ ম্যাক্সিমাম ডিষ্টেন্স হ'ল 35 কিলোমিটাৰ এতিয়া মিনিমাম কিমান হ'ব মিনিমাম ডিষ্টেন্স কিমান হ'ব মিনিমাম ডিষ্টেন্স লবৰ কাৰণে আমি কি কৰিব লাগিব মিনিমাম ডিষ্টেন্স উলিয়াবৰ কাৰণে আমি এই যেটো ভ্যালু ইয়াৰ আমি মিনিমাম ভ্যালু ল'ব লাগিব ইয়াৰ মিনিমাম ভ্যালু কিমান 70 মাইনাছ 2 আৰু মাইনাছ ইয়াৰ আমি ম্যাক্সিমাম ভ্যালু ল'ব লাগিব ম্যাক্সিমাম ভ্যালু কিমান 40 প্লাছ 3 this is equal to whole tomar 68 minus 43 this is equal to whole tomar 43 হলে এটো হ'ব তোমাৰ 25 কিলোমিটাৰ এটো ভ্যালু পালো আমি কিমান যে পাঠশালাৰ পৰা নলবাৰীলৈ মিনিমাম ডিষ্টেন্স আমাৰ 25 কিলোমিটাৰ এতিয়া আমি এই যেটো ৰিজাল্ট আছে
এই যেটো ৰিজাল্ট আছে ইয়াক আমি এনেদৰেও লিখিব পাৰো 30 প্লাস 5 কিলোমিটাৰ আৰু এই ৰিজাল্টক আমি কেনেকৈ লিখিব পাৰো 30 minus 5 কিলোমিটাৰ হয় তেনেহলে পাঠশালাৰ পৰা নলবাৰীলৈ আমাৰ ডিসটেন্স কিমান হ'ল পাঠশালাৰ পৰা নলবাৰীলৈ আমাৰ ডিসটেন্স হ'ল কিমান 30 প্লাস মাইনাস 5 কিলোমিটাৰ এই গোটেই কথাখিনি আমি কেনেদৰে এক্সপ্ৰেছ কৰিব পাৰো আমি এনেদৰে এক্সপ্ৰেছ কৰিব পাৰো 70 প্লাস মাইনাস 2 minus 40 plus minus 3 এইটো নাছিল জানো আমাৰ 70 plus minus 2 কিলোমিটাৰ minus 40 plus minus 3 কিলোমিটাৰ this is equal to আমি কিমান পালো 30 plus minus 5 পালো এইবিলাক কিলোমিটাৰ দেই কিলোমিটাৰ 30 ইমান কিলোমিটাৰ পালো এতিয়া এই যেটো 30 তাক আমি কি কৰিব পাৰো 70 ৰ পৰা যদি আমি 40 মাইনাস কৰি দিও তেনে হলে আমি 40 যদি মাইনাস কৰি দিও কি হ'ব 70 minus 40 আৰু প্লাস মাইনাস কি থাকিব আমাৰ এৰৰ আছে কিমান 2 আৰু 3 2 plus 3 ইমান ইয়াতো এইটো কিলোমিটাৰ ইয়াতো এইটো কিলোমিটাৰ গতিকে আমি কি গম পালো যে আমি যেতিয়া দুটা কোয়ান্টিটি সাবট্ৰেক্ট কৰো আৰু তাহাতৰ যদি কি হয় দুইটাতে যদি এৰৰ থাকে তেনেহলে আমি যেটো ফাইনাল ৰিজাল্ট পাম সেই ফাইনাল ৰিজাল্টত যেটো এৰৰ থাকিব সেই এৰৰ দুটা কি হ'ব যে আমাৰ মেজাৰ কৰিব আমাৰ যেটো ডাটা দিয়া আছে সেই ডাটা দুটাৰ যেটো তোমাৰ অ্যাবসলিউট এৰৰ সেই এৰৰ দুটা এড হৈ যাব ফাইনাল ৰিজাল্টত সাবট্ৰেকশনৰ ক্ষেত্ৰটো এডিশনৰ ক্ষেত্ৰটো আমি পাইছো যে দুটা কোয়ান্টিটি এড কৰি দিলে এৰৰ থকা কোয়ান্টিটি দুটা এড কৰি দিলে যেটো ফাইনাল ৰিজাল্ট পাম তাত কি হয় আমাৰ মানে কোয়ান্টিটি দুটাৰ এৰৰ দুটা এড হৈ যায় আৰু ইয়াতো সাবট্ৰেকশনৰ ক্ষেত্ৰটো আমি দেখা পালো যে এটাৰ পৰা এটা সাবট্ৰেক্ট কৰিলেও কি হয় এৰৰ দুটা কিন্তু এড হৈ যায় আচ্ছা গতিকে ইয়াক আমি এনেদৰে লিখিব পাৰো সাপোজ আমি এটা কোয়ান্টিটি ললো z equal to a minus b ললো ঠিক আছে এতিয়া এ যদি a এর এরর কিমান হয় ডেল্টা a হয় আৰু b এর এরর হয় ডেল্টা b তেন্তে z ৰো এটা এরর থাকিব আৰু হেইটো ধৰি ললো আমি কিমান ডেল্টা z গতিকে আমি এটো কেনেকৈ লিখিব পাৰো এটো আমি লিখিব পাৰো z plus minus delta z equal to a plus minus delta b minus b plus minus delta b এনেকৈ আমি লিখিব পাৰো এতিয়া ইয়াতো আমাৰ কি হ'ব দুটা কন্ডিশন হ'ব জেডৰ এটা ম্যাক্সিমাম ভ্যালু পাম এটা কি পাম মিনিমাম ভ্যালু পাম এতিয়া জেডৰ ম্যাক্সিমাম ভ্যালু পাবলৈ আমি কি কৰিব লাগিব এৰ ভ্যালু ম্যাক্সিমাম লব লাগিব আৰু বিৰ ভ্যালু মিনিমাম লব লাগিব তাৰ মানে z plus delta z this is equal to কি হ'ব a plus delta a minus b minus delta b এনেকুৱা হ'ব এতিয়া ইয়াক যদি তুমি ভাঙি দিয়া কি হ'ব a plus b a plus b আৰু প্লাস সৰি এটো a plus b নহয় এটো a minus b হ'ব a minus b আৰু minus minus plus delta a plus delta b এনেকুৱা হ'ব আকৌ আমাৰ এটো আমাৰ 1 নম্বৰ আছিল আমাৰ 2 নম্বৰটো কি জেডৰ মিনিমাম ভ্যালু জেডৰ মিনিমাম ভ্যালু আমি ধৰিলো z minus delta z এটো কি হ'ব মিনিমাম ভ্যালু পাবৰ কাৰণে আমি এতিয়া কি কৰিব লাগিব আমি a এর ভ্যালু মিনিমাম লব লাগিব আৰু b এর ভ্যালু ম্যাক্সিমাম লব লাগিব গতিকে a এর মিনিমাম ভ্যালু কিমান a minus delta a minus b এর ম্যাক্সিমাম ভ্যালু কিমান b plus delta b b plus delta b এতিয়া ইয়াক যদি আমি ভাঙি দিও কি হ'ব a minus b minus delta a plus
ডেল্টা বি এনেকুৱা হ'ব এতিয়া এই দুইটা ৰিলেশ্যনতে এইবাৰো আমি কি দেখা পালোঁ যে আমি এৰৰ দুটা দুইবাৰতে 8 পাইছোঁ এতিয়া চোৱা দুইটা ৰিলেশ্যনতে কি যে জেড আমি পাইছোঁ জেড ইকুৱেল টু এ মাইনাছ বি গতিকে এই জেড আৰু এ মাইনাছ বি কেঞ্চেল হ'ব গতিকে জেড ডেল্টা জেড ইকুৱেল টু কি থাকিব ডেল্টা এ প্লাছ ডেল্টা বি এইটো ৰিলেশ্যনতো চোৱা এই জেড আৰু এ মাইনাছ বি কেঞ্চেল হ'ল থাকিল কি ডেল্টা জেড ইকুৱেল টু ডেল্টা এ প্লাছ ডেল্টা বি তাৰ মানে আমি কি লিখিব পাৰোঁ ডেল্টা জেড ইকুৱেল টু ডেল্টা এ প্লাছ ডেল্টা বি তাৰ মানে আমি যিটো ফাইনেল ৰিজাল্ট পাইছোঁ সেই ফাইনেল ৰিজাল্টটোত কি হৈছে এৰৰ দুটা এড হৈ গৈছে আমি একেই কথা পালোঁ এডিশ্যনৰ ক্ষেত্ৰতো আৰু ছাবট্ৰেকশ্যনৰ ক্ষেত্ৰতো গতিকে আমি ইয়াৰ যিটো ৰুল এডিশ্যন আৰু ছাবট্ৰেকশ্যনত এৰৰবিলাক কেনেদৰে কম্বাইন হয় তাৰ যিটো ৰুল সেই ৰুলটো আমি এনেদৰে লিখিব পাৰোঁ when two quantities are added or subtracted the absolute error in the final result is the sum of the absolute errors in the individual quantities. When two quantities are added or subtracted, the absolute error in the final result is the sum of the absolute errors in the individual quantities. এইটো হৈছে আমাৰ সাবট্ৰেকশ্যন আৰু এডিশ্যনৰ ক্ষেত্ৰত আমাৰ এৰৰবিলাক কেনেদৰে কম্বাইন হয় তাৰে ৰুল তোমালোকে নিশ্চয় ভালদৰে বুজি পাইছা থ্যাংক ইউ